কুকুৰৰ জাত বুলি ক'লো তোক মই আজি কুকুৰৰ লগত তুলনা কৰিছোঁ। কুকুৰ থু, থু, থু। জহৰা জান গগৈ কথা ক'ব আহিছ। ইয়াৰ চালা কুকুৰৰ জান গগৈৰ মুখত ভাল ভাষা এটা নাই। নিজৰ ল'ৰা ছোৱালীক কি শিক্ষা দিয়ে? নিজৰ ল'ৰা ছোৱালীক কি স্কুলত গৈ কিনে কি মাষ্টৰ মাষ্টৰনীক চুদুৰ ভাই মাদাচুদ জহৰা এইবিলাক কয়গৈ নেকি তোৰ ল'ৰা ছোৱালীয়ে স্কুলত গৈ? এইবিলাকে তোৰ ল'ৰা ছোৱালীক শিক্ষা দিয় নেকি? মাদাচুদ চুদুৰ ভাই বুলি ক'বলৈ এইবিলাক শিকাও নেকি? আজিলৈকে তোক মই ৰোষ্ট কৰা নাই, মাত্ৰ কেইটামান মানে কথাহে কৈছিলোঁ, গম পাইছনে? যিকেইটা নেকি ভুল হৈ আছিলে সেইকেইটা মই তোক আঙুলিয়াই দিছিলোঁ, কিন্তু আজিৰ পৰা তোক মানে এনেকুৱাকে ৰোষ্ট কৰিম নহয়, কৈছোঁ নহয়। আচলতে ৰোষ্ট কাক কয় তই গম পাই যাবি। তই লেংটা হৈ ফেচবুকৰ পৰা পলাব লাগিব, খবৰ আছে? জান গগৈ তোক কৈছোঁ, তোক মুখত ভাল ভাষা এটাও নাই। বেয়াকৈ আমিও ক'ব পাৰোঁ, কিন্তু তোৰ নিচিনা জধা মূৰ্খ নহয় যে আমি ছ'চিয়েল মিডিয়াত আহি যাকে তাকে আলে বালে এসোপামান বেয়াকৈ ক'বলৈ। মুখত ভাল ভাষা এটা নাই, শব্দ এটা নাই। তোৰ ল'ৰা ছোৱালীক কি বুলি শিকাৱ? স্কুলত যাবি মাষ্টৰ মাষ্টৰনীক মাদাৰচুদ জহৰা চুদুৰ ভাই এইবিলাক কবি বুলি শিকাৱ নেকি তোৰ ল'ৰা ছোৱালীবিলাকক? কাৰোবাক গালি পাৰিলে অকল সেই সমস্যাটো সমাধান নহয়। কাৰোবাক গালি পাৰিলে ৰোষ্ট কৰা বুলি নকয়, গম পাইছ নাই? কুকুৰৰ জাত বুলি ক'লো তোক মই আজি কুকুৰৰ লগত তুলনা কৰিছোঁ। কুকুৰ থু, থু, থু। জহৰা জান গগৈ কথা ক'ব আহিছ। মুখত ভাল ভাষা কেইটামান উলিয়াবি। এনি টাইম কাৰোবাৰ ওপৰত ভিডিঅ' বনালে চুদুৰ ভাই জহৰা মাদাৰচুদ এইবিলাক নুলিয়াবি, গম পাইছ নাই? মুখত ভাল ভাষা কেইটামান উলিয়াবি। তোক মই অতদিনে কিন্তু ৰোষ্ট কৰা নাই, মাত্ৰ কেইটামান কথাহে তোক মই আঙুলিয়াই দিছিলোঁ। ঠিক আছে, মানুহটো বিজেপিয়ে ভাল কাম কৰিছে। আৰে বিজেপিয়ে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিয়া কৰি থাকে, কেইটা মিয়া অসমৰ পৰা খেদালে সেইটো ক। প্ৰথমতে সেইটো তই উত্তৰ দিয়াচোন। কুকুৰৰ পোৱালি কেইটা মিয়াক হিমন্ত বিশ্ব শৰ্মাই খেদালে? এটাও খেদোৱা নাই, কাৰণ নেখেদায়। কাৰণ যদি মিয়াসোপাক যদি অসমৰ পৰা খেদাই পঠিয়ায়, তেনেহ'লে নিৰ্বাচনৰ সময়ত হিন্দু মুছলিম মিয়া এইবিলাক কৰিবলৈ তেখেতৰ মানে আৰু উপায় নাই মানে, গম পাইছেনে? ইলেকশ্যনৰ সময়ত কেৱল হিন্দু মুছলিম কৰিয়ে ভোটকেইটা ল'ব বিচাৰে। অসমৰ পৰা সেই মিয়া সেইটো মানে সমাধান নহয়। মিয়া কথাটো লৈ মানে সমাধান নহয়, আৰু সমাধান নকৰেও। অসমত ময়ো জানো যে বাংলাদেশী আছে বুলি, তয়ো জান বাংলাদেশী আছে বুলি। সেয়া কিন্তু হিন্দীয়ে হওক বা মুছলমানে হওক, বাংলাদেশী সদায় বাংলাদেশীয়ে। কিন্তু কেইটা বাংলাদেশী এই আজি 10 বছৰে কেইটা বাংলাদেশী মামাই খেদালে সেইটো উত্তৰ দিবি। এনেই আলে বালে জহৰা জহৰি চুদুৰ ভাই এইবিলাক কৰি ভিডিঅ' নবনাবি। তোকতো কিছুমানেতো তোকতো লেংটা কৰি পিটিব বেলেগত, খবৰ আছে? সেইকাৰণে তই চাগে ঘৰৰ ভিতৰৰ পৰা ওলাবই নোৱাৰ। দিনে ৰাতি অকল সেই ফেচবুকডালতে ভিডিঅ' বনাই থাক। কুকুৰৰ জাত এইবিলাক ক'লে মানে এতিয়া তই লাজ পাবি। এতিয়া আৰু ই বেয়াকৈ মোৰ ওপৰত ভিডিঅ' বনাব, লাজ চৰম নাইকিয়া জাত। কেলা আজিৰ পৰা গম পাই যাবি তই কাৰ পাল্লাত পৰিলি। ইমান দিনে মই তোক একো কৰা নাছিলোঁ, ভালকৈ মানে ককাই বুলি তোক মই সম্বোধন জনাইছিলোঁ। মাত্ৰ কেইটামান কথাহে মই তোক উদঙাই দিছিলোঁ, কিন্তু তই মানে চৰি গৈছ, আৰু মানে অধিক চৰি গৈছ। তই নিজকে ভাব নেকি একমাত্ৰ ৰোষ্টাৰ বুলি? বেয়াকৈ কেইটামান শব্দ কৰিলি বুলিয়ে তই কি ৰোষ্টাৰ হৈ গ'লি নেকি? বাৰে বাহ। হিন্দু সমাজত কোনেও কাকো গালি দিয়া নিয়ম নাই। আমি হিন্দু হয় সেই বুলি কি আমি মুছলমানক গালি দিম নেকি? মুছলমানৰ ধৰ্মক লৈ আমি গালি পাৰিম নেকি? যিজন ব্যক্তিয়ে বেয়া কাম কৰিছে তাক গালি দে। কিহৰ ধৰ্মক লৈ মানে ইমান মানে ভেদাভেদ কৰি আছ? মানে এই তোক বুজোৱাতকৈতো যে গৰু এটাক বুজাই থকা লাভ। তোৰ নিচিনা গৰুটো মানে তই গৰুতকৈতো গৰু গাধ। এই গাধটোক বুজাই লাভ নাই, আৰু তই হৈছ 1 নম্বৰ গাধ, গম পাইছ নাই? অন্ধভক্ত হবি, আৰু অন্ধভক্ত হ'লে তই গাধই হবি। ভক্ত হবি কিন্তু অন্ধভক্ত নহবি। জান গগৈ তোৰ আৰু বেছি দিন নাই, তোৰ মানে দিন উকলি গৈছে।
গম পাইছানে? তোৰ দিন উকলি গৈছে। খালি মুখত কেইটামান চুদুৰ ভাই জহৰা এইকেইটা ভাষাইতো ওলায় আৰু বেলেগ ভাষাটো নোলায়। মানুহক ভাল ভাষাৰেও সমালোচনা কৰিব পাৰি, ঠিক আছে? অকল যে মুখত যে এই বেয়া শব্দকেইটা কি কাৰণত তোৰ ওলাই থাকে হে? সঁচা কথা ক'লে খং উঠে নহয় জানো? এতিয়া মই সঁচা কথা কৈ দিছোঁ যে তোৰ পূৰা খং উঠি গৈছে ভিডিঅ'টো চোৱাৰ লগে লগে। কাৰণ মানুহে সঁচা কথা সহ্য কৰিব নোৱাৰে, সেইকাৰণে খঙতে মানে আবুল তাবুল বকে। কাক কি বকে গমেই নাপায়। নিজকে হিন্দু বুলি পৰিচয় দিবলৈ আন জাতিক ধৰি যদি গালি পাৰিব লাগে তেনেহ'লে ক্ষমা কৰিব ভাই। মই বেলেগৰ জাতিক লৈ কিন্তু গালি পাৰিব নাই, ঠিক আছে? মই এজন হিন্দু আৰু মই নিজকে হিন্দু বুলি পৰিচয় দিবলৈ বেলেগ এটা জাতিক ধৰি যদি মই গালি পাৰিব লাগে তেনেহ'লে মই গালি পাৰিব নোৱাৰো ভাই। কাৰণ কাৰো অধিকাৰ নাই এটা জাতিয়ে আন এটা জাতিক ধৰি গালি পাৰিবলৈ। আপোনাৰো নাই, মোৰো নাই, তোৰো নাই, ঠিক আছে? কাৰো অধিকাৰ নাই এটা জাতিয়ে আন এটা জাতিক তুচ্ছ তাচ্ছল্য কৰি ভিডিঅ' বনোৱা, ঠিক আছে? এইবিলাক কথা মগজত সুমিয়াবি। যদি জাতিক মুছলমানক জাতিক ধৰি লৈ যদি গালি পাৰিলে যদি আপুনি হিন্দু হয় বা মই হিন্দু হওঁ তেনেহ'লে সেইজন প্ৰকৃতৰ হিন্দু নহয়। গম পাইছেনে? সেইজন কেতিয়াও প্ৰকৃতৰ হিন্দু নহয়। কাৰণ প্ৰকৃতৰ হিন্দুৱে কেতিয়াও আন জাতিক লৈ কেতিয়াও তুচ্ছ তাচ্ছল্য নকৰে। সদায় এজন হিন্দুৱে আন এটা জাতিক সন্মান কৰে। প্ৰথমতে আপোনালোকে মানুহক সন্মান কৰিবলৈ শিকক, তাৰপিছত জাতিৰ কথা ক'ব, ঠিক আছে? জান গগৈ তোক কৈছোঁ, আগতে মানুহক সন্মান কৰিবলৈ শিকি ল, তাৰপিছত তই জাতিৰ কথা কবি। এতিয়ালৈকে তোৰ জাতিৰ কথা কোৱা কোনো বয়সে নাই হোৱা বুলি মই ভাবোঁ। মোৰতো বয়স নাই হোৱা বাৰু, কিন্তু তোৰো বয়স হোৱা নাই যে তই এটা জাতিক এনেকৈ বেয়া বেয়াকৈ তই যে গালি পাৰিবি, তোৰ কিন্তু সিমানো বয়স নাই হোৱা। গম পাইছনে? এনেই অকল মুখত দাড়িকেইডাল ওলালে বুলি ক'লে আৰু তোৰ যে সেইটো যে হ'ব, মানে তই নিজকে ভাব কি মই বুজি নাপাওঁ মানে একচুৱেলি। নিজকে তই ৰজা বুলি ভাব না ফেচবুকত একমাত্ৰ ৰস্তা বুলি তয়ে ভাব নিজকে? হাঁহি ওলাই মানে এইটো বহুত মানে হাস্যকৰ কথা। নিজকে হিন্দু বুলি পৰিচয় দিবলৈ আন এটা জাতিক বেয়া বেয়াকৈ গালি পৰাটো কিমান গ্ৰহণযোগ্য কথা হ'ব পাৰে আপোনালোকে এবাৰ ভাবি চাওকচোন। হিন্দু ধৰ্মত কেতিয়াও কোৱা নাই যে তই আন এটা জাতিক তুচ্ছ তাচ্ছল্য কৰিবি, আন এটা জাতিক ঘৃণা কৰিবি। এইবিলাক কথা উল্লেখ আছে জানো হিন্দু ধৰ্মত? কেতিয়াও নাই। তেনেহ'লে তই এতিয়া কিয় ইমান মিয়াক ধৰি গালি পাৰ? আৰে মিয়া যদি কিবা ভুল কৰিছে তাক গালি দে, কিন্তু জাতিৰ ধৰ্মক লৈ কিয় গালি পাৰিছ? আচলতে দুখ তোৰ নাই। তই যে সেই বিজেপি অন্ধভক্ত যে মামাৰ অন্ধভক্ত যে হিন্দু মুছলিম কৰি থাকে। মামাই হিন্দু মুছলিম কৰে, কিন্তু সেই মুছলমানজনক অসমৰ পৰা খেদাব পাৰিছে জানো? নাই পৰা নহয়। কেৱল দুই এটা ভোটৰ আশাত হিন্দু মুছলিম কৰে, তাৰ বাহিৰে একো নকৰে। আজি 10 বছৰে হিন্দু মুছলিম নকৰিলে, এতিয়া যেতিয়াই নেকি 26ত নিৰ্বাচন আহি আছে তেতিয়া কৈছে কি মুছলমানক শান্তিৰে থাকিব নিদিম। যদি শান্তিৰে থাকিব নিদিয়ে অসমৰ পৰা বাহিৰ কৰি দিয়ক, বাংলাদেশলৈ পঠিয়াই দিয়ক। শান্তিৰে থাকিব দিয়া কি অসমত থাকিবই নাপাব সিহঁতি যদি আপুনি অসমৰ পৰা বাহিৰ কৰি দিয়ে। কিয় অসমৰ পৰা বাহিৰ কৰিব পৰা নাই? কাৰণ ইলেকশ্যনৰ সময়ত হিন্দু মুছলিম কৰিব লাগে, সেইটো কাৰণে অসমৰ পৰা মিয়াসকলক খেদাই পঠিওৱা নাই। গম পাইছনে? যিমান ক'লেও তোৰ নলেজ একেবাৰে জিৰ'। জান গগৈ তোৰ নলেজ একেবাৰে জিৰ', তোৰ মূৰত একোৱে নাই।